সাংসদ বদৰুদ্দিন আজমলক কালিৰ দিনটোত সমালোচনা কৰিছিল দীপাংকৰ নাথে আমি এই খবৰ আপোনালোকক জনাইছিলো বদৰুদ্দিন আজমলক আতৰৰ বেপাৰী বুলি সম্বোধন কৰি বদৰুদ্দিন আজমলৰ ঠেং ভাঙি দিম বুলি মন্তব্য কৰিছিল দীপাংকৰ নাথে তাৰ পাছতে দীপাংকৰ নাথৰ বিৰুদ্ধে গৰজি উঠিছিল সংখ্যালঘু লোকসকল আৰু এইবাৰ সংখ্যালঘু লোকসকলক প্ৰত্যাহ্বান জনাইছে দিনবাৰ ঠিক কৰি দিছে সংখ্যালঘু লোকসকলক এইবাৰ প্ৰত্যাহ্বান জনাই দীপাংকৰ নাথে কি মন্তব্য কৰিছে এইবাৰ আপোনালোকক হেয়া শুনাম কিন্তু আমি পুনৰবাৰ জনাইছো কালিৰ দিনটোত আমি আপোনালোকৰ সন্মুখত বাতৰিখন প্ৰচাৰ কৰিছিলো বদৰুদ্দিন আজমলক ঠেং ভাঙি দিম বুলি মন্তব্য কৰিছিল দীপাংকৰ নাথে বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাইছিল বদৰুদ্দিন আজমলক আতৰৰ বেপাৰী বুলি সম্বোধন কৰিছিল বাংলাদেশৰ আতৰৰ বেপাৰী পাকিস্তানৰ আতৰৰ বেপাৰী আদি বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল ঠেং ভাঙি দিম বুলি কৈছিল বদৰুদ্দিন আজমলক আৰু তাৰ পাছতে দীপাংকৰ নাথৰ বিৰুদ্ধে গৰজি উঠিছিল সংখ্যালঘু লোকসকল আৰু এবাৰ সংখ্যালঘু লোকসকলক কি প্ৰত্যাহ্বান জনাইছে দীপাংকৰ নাথৰ মন্তব্য আছে আমি আপোনালোকক মন্তব্যটো শুনাম বদৰুদ্দিন আজমল এটা পাকিস্তানৰ এজেণ্ট এটা বাংলাদেশৰ এজেণ্ট ই অসমত অসমীয়া গামোচাখনৰ অসমীয়াৰ স্বাভিমানৰ গামোচাখন ভৰিৰে গছকি অপমান কৰিলে আৰু তাক লৈ পেলাই মই সামাজিক মাধ্যমত কৈছিলোঁ যে তাৰ মই ভৰি ভাঙিম য'তে পাওঁ তাৰ সেই ভৰিকেইটা গামোচা গছকা তাৰ ভৰিকেইটা মই ভাঙিম বুলি কৈছিলোঁ আৰু সামাজিক মাধ্যমত আহি পেলাই এছাম অসমৰ কাটাতাৰ পাৰ হৈ অহা এতিয়াও চাগে এইকেইটাৰ পিঠিখন চোলাটো যদি উদঙাই চাওঁ চোলাটো খুলি চালে এই কাটাতাৰ পাৰ হৈ অহা চিন আছেই চাগে কাটাতাৰৰ চিন এই বাংলাদেশৰ পাৰ হৈ অহা পাকিস্তান পাৰ হৈ অহা এই কাটাতাৰৰ চিনকেইটা আছেই চাগে সেই কাটাতাৰৰ চিন থকা বাংলাদেশীকেইটাই গেদাকেইটাই কমেণ্টত মোক ভৰি ভাঙে বোলে মোক ভৰি ভাঙে মোক মাৰিম বুলি সামাজিক মাধ্যমত মানে মোক মুকলিকৈ কৈছে যে মোক মাৰিব এতিয়া এই বদৰুদ্দিন আজমল এই আতৰ বেপাৰীটো ভৰি ভঙাই নাই ভৰি নাভাঙোতেই অসমৰ একেবাৰে অসমৰ নহয় এই পাকিস্তান বাংলাদেশৰ এই গেদাকেইটাই একদম পূৰা চিঞৰ বাখৰ লাগি গ'ল মোক দীপাংকৰ নাথক য'তেই পাব ত'তেই মাৰিব দীপাংকৰ নাথক য'তেই পাব ত'তেই মাৰিব এতিয়া মই কৈছোঁ ভৰি ভঙাই নাই ভৰি ভাঙিম বুলি কৈছোঁহে তাৰ সেই ভৰিকেইটা যে ভাঙিম বুলি কৈছোঁহে ভৰিকেইটা ভঙাই নাই এতিয়ালৈকে তাক কৈছোঁহে এতিয়া সেই তাৰ ভৰিকেইটাৰ তলৰ চেণ্ডেলযোৰ খুলি পেলাই তাক কাণে মুখে জপতিয়াই চৰ দুটা মাৰিম বুলি তাক মৰাই নাই দেখোন য'তে পামতো তত মাৰিমেই য'তেই পাম তাততো তাক কাণে মুখে জপতিয়াই চৰ দুটা মাৰিম তাৰ ভৰিকেইটা ভাঙিমেই নাভাঙোতে ইমান চিঞৰ বাখৰ ভাঙি ল'ব দে আৰু মোক কৈ আছে বদৰুদ্দিনৰ এই চামচাকেইটাই কৈ আছে মোক মাৰিব আৰু বাৰম্বাৰ তহঁতে অসমীয়াৰ স্বাভিমানৰ গামোচাখন গছকিবি অসমীয়াক আঘাত সানিবি তহঁতে বাংলাদেশৰ ছাপোৰ্টাৰ পাকিস্তানৰ পৰা অহা বাংলাদেশৰ পৰা অহা গেদাগেদিকেইটা ইয়াৰ উৎপাত কিহৰ ইমান উৎপাত মই ক'ত যাব লাগে গুৱাহাটীৰ কোন জেগাত যাব লাগে হাতীগাঁও আমিনগাঁও কোন জেগাত যাব লাগে নাৰেংগী লাচিত ঘাট ক'ত যাব লাগিব নে আমিনগাঁও এই বুঢ়া মছজিদলৈ যাব লাগিব ঠিকনা সময় তহঁতে ঠিক কৰ ঠিকনা তহঁতে ঠিক কৰ সময় তহঁতে ঠিক কৰ আৰু মাত নহ'লে সময় আমি ঠিকনা আমি দিওঁ তহঁতে আহ তহঁতৰ ইমান সাহস আছে কিহৰ তহঁতৰ অভদ্ৰামী ইমান অসমত থাকিব পাইছ অসমত খাবলৈ পাইছ তাৰপিছতো তহঁতৰ অভদ্ৰামী গৰু পিটন পোৱা নাই গৰু পিটন পোৱা নাই তহঁতৰ অভদ্ৰামী দিনে দিনে বাঢ়ি গৈছে সময় ঠিকনা দে আমি যাম য'ত যাব লাগে তহঁতে বাৰম্বাৰ অসমীয়াৰ স্বাভিমানৰ গামোচা গছকিবি তহঁতক এৰি দিম এই বদৰুদ্দিন আজমলৰ এইটো কৈছোঁ পাগলটোক বদৰুদ্দিন আজমলৰ এই পাকিস্তানৰ এই বাংলাদেশৰ এজেণ্টটোক কৈছোঁ আতৰ বেপাৰীটো এই সভা সমিতিয়ে গৈ পেলাই বটলৰ ফু মাৰি মাৰি বেপাৰ কৰাটোক কৈছোঁ মুখৰ আগত নোলাবি যোনদিনাখনে মুখৰ আগত ওলাবি সেইদিনাখনে তোক কৈছোঁ ন তোৰ ভৰিকেইটাতো ভাঙিম তই ভৰি তলত পিন্ধি থকা চেণ্ডেলযোৰ খুলি তোক কাণে মুখে জপতিয়াম আৰু এই বদৰুদ্দিন আজমল এই আতৰ বেপাৰী পাকিস্তান
বাংলাদেশৰ এই এজেণ্টটোৰ এই চামচা এই গেদাকেইটাক কৈছোঁ সময় ঠিকনা তহঁতে দে গুৱাহাটীৰ যোন জেগাতে যাব লাগে আমি যাম যোনডোখৰ ঠাইলৈকে মাতত তালৈকে যাম আৰু যদিহে তহঁতৰ সৎসাহস নাই আমি সময় ঠিকনা দিম তহঁতে আহি যা আৰু বেছি নকওঁ এটাই কথা মুখৰ আগত যোনদিনাখনে পাম কাণৰ মুখে জপতিয়াই ফালি পেলাম এই পাকিস্তানৰ বাংলাদেশৰ এই আঁতৰ বেপাৰীটো ধন্যবাদ জয় আই অসম